মানুহে মানুহৰ জীৱনটোত সদায় সুখ বিচাৰে। বিভিন্ন জ্বালা যন্ত্ৰণাৰ পৰা কিদৰে মুক্ত হ'ব পাৰি আৰু তাৰ বাবেইতো মানুহ জ্যোতিষীৰ ওচৰলৈ যায় আৰু বিভিন্নজনৰ ওচৰলৈ যায়, আধ্যাত্মিক গুৰুৰ ওচৰলৈও যায়। চাৰিওফালে বহুতো বাবাজীৰো সৃষ্টি হৈছে, ভুলে শুদ্ধই তেওঁলোকৰ ওচৰলৈও যায়। এইকাৰণে যায় যে শাস্ত্ৰত কিছুমান প্ৰতিকাৰৰ বিধান কৰা আছে আৰু বহুতে বহুত মানুহকো বিশ্বাস কৰে যে তেওঁৰ ওচৰলৈ গ'লে হাতখন দি দিয়াৰ লগে লগে কিজানি সকলো জ্বালা যন্ত্ৰণৰ পৰা মুক্তি হ'ব পাৰিব। ভগৱান শ্ৰীকৃষ্ণ পূৰ্ণ ব্ৰহ্ম অৱতাৰ ধাৰণ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ গোটেই জীৱনটো এটাতকৈ সংঘাত, তেওঁৰ জীৱনৰ নিচিনা সংঘাত, তেওঁৰ জীৱনৰ নিচিনা কষ্ট খোৱা মানুহৰ আজিলৈকে জন্মই হোৱা নাই। তেওঁতো ঈশ্বৰ আছিলে। মহাভাৰতৰ যুদ্ধখন নকৰি একেদিনাখনে সকলোকে ধ্বংস কৰি দিব পাৰিলে। অৰ্জুনক কিয় ইমান শিক্ষা দি পেলাই গীতা শাস্ত্ৰ? মৃত্যুৰ সময়তো ব্যাধৰ বিষাক্ত কাৰে আহি পেলাই ভৰিত, আজিকালি সেইটো চেপ্টিচেমিয়া বুলি কয়, কিমান যন্ত্ৰণাত এজন ঈশ্বৰ তেওঁ দেখুৱাই থৈ গৈছে। তেওঁ তেতিয়া উদ্ধৱক কৈছে, উদ্ধৱে কৈছে তুমিতো ঈশ্বৰ, তুমিতো মুক্ত হ'ব পাৰিলাহেঁতেন, তুমিতো এইখিনি বিষ তোমাৰ কাৰণে একোৱে নহয়। তেওঁ উদ্ধৱক কৈছে মইতো মানুহৰ শৰীৰত ধাৰণ কৰিছো, কৰ্মফল ময়ো ভোগ কৰিব লাগিব। কিমান অসুৰক বধ কৰিলো, কিমান পাপীক সংহাৰ কৰিলো, কিন্তু বহুতৰে পত্নী মোৰ ভক্তই আছিল, মোকতো তেওঁলোকে অভিশাপ দিছে। দেৱী এই কৌৰৱৰ মাতৃ গান্ধাৰীয়েওতো মোক অভিশাপ দিছে যদুকুল ধ্বংস হ'ব বুলি। এই কষ্ট ময়ো ভোগ কৰিব লাগিব বুলি। মোৰ চকুৰ সন্মুখত যদুকুল ধ্বংস হোৱা মই দেখি যাব লাগিব। কৰ্মফল উদ্ধৱ ময়ো ভোগ কৰিব লাগিব, কিন্তু তুমি চিন্তা নকৰিবা, মৃত্যুৰ পাছত মই ভাগৱত শাস্ত্ৰৰ মাজত থাকিম। মোৰ ভাগৱত শাস্ত্ৰৰ মাজতেই মোক সকলোৱে পাব। সেইবাবেহে কলিযুগত ভাগৱত শাস্ত্ৰক শ্ৰেষ্ঠ শাস্ত্ৰ বুলি ধৰা হয়, য'ত ঈশ্বৰ কৃষ্ণৰ বাসস্থান বুলি ধৰা হয়। পাঠ কৰাৰ লগে লগে 14 পাৰিষদ 4 সিদ্ধ জয় বিজয় উপস্থিত থাকে বুলি কোৱা হয়। সেইকাৰণে পজিটিভ এনাৰ্জিটো তাতকৈ বেছি হয়। তো কৰ্মফলৰ পৰা মুক্ত হোৱাটো ইমান সহজ কথা নহয়, তথাপিও বিভিন্ন উপায় দিছে। তাৰে ভিতৰত 4টা উপায়ৰ ভিতৰত এটা হৈছে মাণিক্য ধাৰণ। বিভিন্ন গ্ৰহৰ বিভিন্ন মাণিক্য আছে। বৃহস্পতিৰ কাৰণে যিদৰে পোখৰাজ আছে, ৰবিৰ কাৰণে যেনেকৈ ৰুবি আছে, চন্দ্ৰৰ কাৰণে যেনেকৈ মুক্তা, এটা হ'ল মাণিক্য ধাৰণ। এইটো হ'ল এক্সাম্পল, যেনেকৈ ডক্টৰে প্ৰথম মেডিচিন দিয়ে, কাৰোবাৰ প্ৰেছাৰ আছে ডাইৰেক্ট প্ৰেছাৰৰ মেডিচিন দি দিলে। তাৰপিছতে মেডিকেল শাস্ত্ৰৰ লগত ডক্টৰৰ খুব ৰিলেশ্যন আছে দেই। এটা ডক্টৰে যেতিয়া মেডিচিনটো দিয়ে, দিয়াৰ পিছত কি কয় যে আপোনাক দিছোঁ গেছৰ মেডিচিনটো দিলে, চাব দে আপুনি জ্বলা পোৰা কম খাব, চিংৰা টিংৰা নাখাব, ভজা পোৰা সময়মতে খুব খাব, ৰাতিপুৱা গধূলি অলপ খোজকাঢ়িব, ডাইজেষ্টিভ চিষ্টেমটো ইনক্ৰিজ কৰিব লাগিব, খোৱা লোৱাখিনি আপুনি ঠিকমতে কৰিব। এনেকেতো কয় বিধান, বিভিন্ন বিধান। এষ্ট্ৰলজিটো আছে, ষ্ট'নটো পিন্ধিলে বহুতে কয় যে মই ষ্ট'ন পিন্ধিলোঁ, ইমান দামী দাম দি পেলাই মই ফাৰ্ষ্ট পিন্ধিছোঁ, মোৰ কাম কৰে নাই। আপোনাৰ গেষ্ট্ৰিক যদি হৈছে, গেষ্ট্ৰিকৰ দৰৱ দিছে, ৰাতিপুৱা গধূলি চিংৰা মাৰি আছে, ৰাতিপুৱা উঠি চিংৰা চাহ খাই দিলে, গধূলি চিংৰা চাহ খাই দিলে, দিনটো লুচি পুৰি খাই পেলাই থাকিলে, কেনেকৈ কাম? বাকী বিধানবিলাকো মানিব লাগিব। বহুত মানুহে কয় মোৰ চুগাৰ আছে নাই, চিন্তা নাই, মই সেই খাই ৰাতিপুৱা ইনচুলিন মাৰি দিব বস্তু, তাৰপিছত দেখিছে 3-4টা ইনচুলিন মাৰিলেও চুগাৰ কণ্ট্ৰল। কেনেকৈ হৈছে? নীতি নিয়ম পালন কৰিবই লাগিব। ষ্ট'নৰ লগতে দ্বিতীয়টো হ'ল কি, স্ব সাধনা। এই ব্যক্তিজনে যিহেতু এটা কৰ্মফল ভোগ কৰিছে, তেওঁ আগৰ জন্মৰ কৰ্মফল অনুসৰি তাৰ পৰা মুক্ত হ'বৰ কাৰণে তেওঁ ঈশ্বৰমুখী হ'ব লাগিব। আধ্যাত্মিক চিন্তা চৰ্চাৰে নিজকে প্ৰস্তুত কৰিব লাগিব, ৰাতিপুৱা গধূলি ঈশ্বৰৰ লগত নিজকে সংলগ্ন কৰিব লাগিব। যি যি গ্ৰহৰ দ্বাৰা প্ৰীত হৈ আছে সেই গ্ৰহৰ সাধনা কৰিব লাগিব, সেই গ্ৰহৰ উপাসনা কৰিব লাগিব। 3 নম্বৰতে হৈছে পূজা। সেই পূজা হৈছে গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজা, প্ৰায় 10 মহাবিদ্যাৰ বিভিন্ন গ্ৰহৰ লগত, যেনেকৈ শনিৰ কাৰণে দক্ষিণাকালী, বৃহস্পতিৰ কাৰণে মা তাৰা, 10টা মহাবিদ্যা দিয়া আছে। মই সেইটো কাৰণে কৈছিলোঁ যে মানুহৰ মোক্ষ প্ৰাপ্তিৰ কাৰণেহে যে 10 মহাবিদ্যা, মোক্ষ প্ৰাপ্তিৰ কাৰণেহে এষ্ট্ৰলজি, মোক্ষ প্ৰাপ্তিৰ দিশলৈ নিবৰ কাৰণে, সেইকাৰণে 10 মহাবিদ্যাৰ কাৰণে তাৰ পূজা। কিন্তু এটা কথা আছে, পূজা কৰিলে পূজাৰ ফল পাবনে, সেইখিনি মই পিছত কৈ আছোঁ। 4 নম্বৰতে হৈছে কি দান দক্ষিণা। আমি যেনেকৈ সদায় গা ধুওঁ, কিয় গা ধুওঁ? যে আমাৰ কাপোৰ কানি ধুওঁ, চফা কৰিব কাৰণে। তেনেকৈ আমাৰ বিভিন্ন নিগেটিভ এনাৰ্জি যিখিনি বস্তু আমালৈ আহিছে সেইখিনি ক্লিন কৰিব লগা হয়। তাৰে ভিতৰত ডাঙৰ ক্লিনিং প্ৰচেছটো হৈছে দান।
প্ৰত্যেক গ্ৰহৰ কাৰণে কিছুমান দানৰ ব্যৱস্থা আছে। ইয়াৰ উপৰিও বিভিন্ন মানৱ সেৱাজনিত কৰ্মত দান দক্ষিণাৰ যোগেদি মানুহে সেই কৰ্মফলৰ পৰা বেয়া কৰ্মফলৰ পৰা মুক্ত হ'ব পাৰে। আকৌ প্ৰকৃতিৰ মংগলৰ কাৰণে যদি কাম কৰে, মানৱ জাতিৰ মংগলৰ কাৰণে যদি কাম কৰে, জীৱ জগতৰ মংগলৰ কাৰণে যদি কোনোবাই কৰ্ম কৰে, দান কৰে, সেই কৰ্ম কি দান কৰোঁ, তাৰ মাজেদি মানুহে নিজৰ আৰ্জিত বেয়া কৰ্মফলৰ পৰা অলপ হ'লেও মুক্তি লাভ কৰিব পাৰে। গতিকে চাৰিটা এটা ষ্ট'ন পিন্ধালৈকে বাকীবিলাকো এতিয়া কথা হ'ল পূজা। সেই পূজা হ'ব লাগিব সম্পূৰ্ণ শাস্ত্ৰখনে। আৰু এই পূজা কৰা পুৰোহিতজনো কৰ্মফলৰ পৰা মুক্ত হ'ব লাগে, আধ্যাত্মিকভাৱে সাধিত ব্যক্তি হ'ব লাগে। আপুনি কাৰ দ্বাৰা পূজা কৰিছে, পূজা তেওঁ পাৰফেক্টলি কৰিছে নাই, পূজাৰ প্ৰত্যেকটো ষ্টেপ তেওঁ আগবাঢ়ি গৈছে নাই ভালকে, ঘট প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি অংগন নাশকৰণ ন্যাসৰ পৰা আৰম্ভ কৰি যন্ত্ৰ প্ৰতিষ্ঠাৰ পৰা আৰম্ভ কৰি এইবিলাক পাৰফেক্টলি কৰিছে নাই, বা তেওঁ আধ্যাত্মিকভাৱে কিমান কৰ্মফল আছে। আমি চাব যে আপুনি যদি গা বোলে মই গা ধুওঁ, ডাষ্টবিনৰ মাজত যদি আপুনি গা ধুই থাকে, কাম হ'ব জানো? গতিকে তেনেকুৱা ধৰণৰ কথা। সেইকাৰণে আপুনি যদি ভাবিছে যে পাৰফেক্টলি তেনেকুৱা কোনোবা মানুহ আছে, তেতিয়াহ'লে আমাক ক'বলগীয়া পূজা পাতল, পূজা কৰিলেও গ্ৰহণ পৰা বেয়া ফলৰ পৰা আপুনি অলপ হ'লেও বেয়া ফলৰ পৰা আপুনি নিজকে বচাব পাৰে। কিন্তু কথা হ'ল কি, সেই পূজা পাৰফেক্ট। আৰু সেইকাৰণে মোৰ উপদেশটো হৈছে আটাইতকৈ স্বস্বাধীনতা। নিজৰ স্বাধীনতা আপুনি নিজক নিজে কেতিয়াও ঠগিব পাৰে। আপুনি যদি শনিৰ কাৰণে আপুনি মন্ত্ৰ জপ কৰি আছে, কিন্তু আপুনি কোনো ভক্তিত নাই যে ইয়াৰ পৰা মন্ত্ৰ গায়ো আছে, এতিয়া মোৰ অফিচত গৈ পেলাই আজি কাৰ পৰা পইচা পাবলগীয়া আছে টেবুলৰ তলেদি তাৰ কথা চিন্তা কৰি থাকে, তেতিয়াহ'লে সেইটো ফল নাপাব। আধ্যাত্মিক দিশলৈ যোৱাৰ লগে লগে আপুনি এইবিলাকৰ পৰা আপুনি দেখিলে যে মই কৰ্মফল পাইছোঁ আগতে, মই আকৌ কিয় চুৰি কাম, কিয় 2 নম্বৰী কাম, কিয় এইবিলাক কৰিবলৈ যাওঁ? গতিকে স্বাধীনতা আটাইতকৈ ইম্পৰ্টেণ্ট গ্ৰহ নক্ষত্ৰৰ পৰা মুক্তি পাবৰ কাৰণে, মানুহৰ দুখ কষ্টৰ পৰা মুক্তি হ'ব। আৰু আজিকালি বহুতো বিধান আছে, শাস্ত্ৰত কবচবিলাকৰ কথা আছে, কবচ ধাৰণৰ কথা আছে, কিন্তু সেইবিলাকৰ আপুনি নীতি নিয়ম মানি চলিব লাগিব। কবচ ধাৰণ বহুত ডেঞ্জাৰাছ। আপুনি এটা কবচ ধাৰণ কৰাৰ পিছত আপুনি সকলো ধৰণৰ বেয়া কামৰ পৰা আপুনি নিজকে আঁতৰাই ৰাখিব লাগিব, নহ'লে তাৰ দুগুণ বেয়া ফল আপুনি পাব। আপুনি যদি নাৰায়ণৰ কবচ আপুনি পিন্ধিছে, নাৰায়ণ কবচ পিন্ধি আপুনি 2 নম্বৰ বদমাচি কৰি ফুৰিছে চাৰিওফালে, তেওঁতো তাৰ পৰা মুক্ত হ'ব। আপুনি আপোনাৰ বডিত আছে, বেয়া কাম কৰি আছে, তেওঁ আপোনাক মুক্ত কৰিব। আপোনাক হয় আপুনি প্ৰকৃতিয়ে আপোনাক বিনাশ কৰিব। কিবা কবচ পিন্ধিছে, গতিকে আপুনি নিজে সাৱধান হ'ব লাগিব। প্ৰথম কথা, কবচ পিন্ধাৰ পিছত কবচৰ নীতি নিয়ম মানি চলিব লাগিব। বহুতে ৰুদ্ৰাক্ষ পিন্ধিছে, ৰুদ্ৰাক্ষ পিন্ধাৰ পিছত সেই নীতি নিয়ম আপুনি পালন কৰিব পাৰিছে। যদি ৰুদ্ৰাক্ষ ধাৰণ কৰাৰ পাছত, যিদৰে ব্ৰাহ্মণে লগুণ ধাৰণ কৰাৰ পাছত ব্ৰহ্মত্ব মানি চলিব লগা হয়, ৰুদ্ৰাক্ষ ধাৰণ কৰিছে, এইবোৰ নীতি নিয়ম পালন কৰিব। যদি আপুনি তাৰ উপযুক্ত নহয়, প্ৰকৃতিয়ে আপোনাক বিনাশ কৰিব যে তেওঁ উপযুক্ত নহয় এইখিনি ধাৰণ কৰা, গতিকে ইয়াক বিনাশ কৰিব লাগে। আৰু সদায় মনত ৰাখিব, কোনো দেৱ দেৱীয়ে আপোনাক এনাৰ্জি দিয়াৰ পাছত যেতিয়া দেখিলে যে এই এনাৰ্জিৰ আপুনি ভাল কামত আপুনি লগোৱা নাই, ভাল পথৰে আপুনি পৰিচালিত হোৱা নাই, তাৰ উল্টা কাম কৰিব। গতিকে বহুতে কয় যে এই মানুহজন ইমান কৰাপ্টেড মানুহ, কিন্তু ইমান পূজা পাতল কৰি, কিন্তু আপোনালোকৰ জ্ঞাতাৰ্থে মই জনাওঁ, তেওঁ যিমানবিলাক তেওঁ এই পুণ্য কৰ্ম কৰিব, তেওঁ তাৰ ফল তেওঁ নাপায়। যাক তেওঁ কৰ্মফলৰ পৰা আহি আছে তালৈ ট্ৰেন্সফাৰ। আৰু বহুতে কয় যে এই যে বাস্তু দোষৰ আধাৰ কথা কৈছোঁ, বহুত কৰাপ্টেড মানুহৰ ঘৰত বিভিন্ন অপায় অমংগলবিলাক দেখা পোৱা যায়। বিশেষকৈ বহুতে ভূত প্ৰেতৰ যি কথা কয়, তাৰ কথাটো কৈছোঁ। এই এণ্টাইটিছবিলাক, সেইবিলাকতো আছে বাৰু। এণ্টাইটিছ চব ধৰণৰ আছে, যিবিলাকক আমি চকুৰে নেদেখোঁ, কিন্তু যি মানুহে চকুৰে দেখিছোঁ বুলি কয়, সেইটো আকৌ বিশ্বাস নকৰে। কাৰণ বিজ্ঞানসন্মতভাৱে য'ৰ পৰা লাইটৰ ৰিফ্লেকশ্যন হৈ আমাৰ ভিতৰত আহে, সেইবিলাক বস্তু আমি দেখোঁ। এণ্টাইটিছবিলাক পঞ্চভূতেৰে নিৰ্মিত নহয়, গতিকে তাৰ পৰা লাইটৰ ৰিফ্লেকশ্যন নহয়, আমি দেখা নাপাওঁ। কোনোবাই যদি দেখিছোঁ বুলি কৈছে, এইটো মনৰ ভ্ৰমৰ পৰা দেখিছিলোঁ। এই দুইফুটীয়া, এই বিৰা, এই আমুক, এইবিলাক কথাবিলাক কয়। কথা হ'ল, য'ৰ পৰা লাইটৰ ৰিফ্লেকশ্যন হ'ব, আপোনাৰ ইয়ালৈ যাব, পঞ্চভূতৰ এই শৰীৰে সেইটো বস্তুহে দেখিব। চকুটোতো আমাৰ পঞ্চ ইন্দ্ৰিয়ৰ, আমাৰ পঞ্চভূতৰ বস্তু। লাইটৰ ৰিফ্লেকশ্যন হৈ ইয়াত যাব লাগিব, ইট ইজ কমপ্লিট ফিজিক্স। এণ্টাইটিছবিলাকৰ পৰা লাইটৰ ৰিফ্লেকশ্যন নহয়, আমি নেদেখোঁ। এই যে মানুহৰ পৰা চুৰি কৰি, ডকাইতি কৰি, 2 নম্বৰ কয় যে ঘৰটো যে বনালে, প্ৰত্যেক টুকুৰা ইটা নিগেটিভ হৈ গ'ল।
প্ৰত্যেকটো বিন্দু নিগেটিভ হৈ গ'ল। আৰু তাৰ লগত এই চাপ'জ কাৰ্চনটো কৰিব মানুহৰ বিভিন্ন দুখীয়া মানুহটো তাত টেক্স দিছে, ভিখাৰীটো টেক্স দিছে, তো চবেই আপোনাৰ পুণ্য অংশীদাৰ হ'ব, চব কানেক্টেড হ'ব। আজিকালি এইটো পশ্চিমীয়া হেৰিত স্পিৰিচুৱেল কৰ্ড বুলি কয়, তাৰমানে কিছুমান কানেকশ্যন হৈ যায়। তাৰমানে চাওক, আপুনি কেতিয়াও কাৰো পৰা আপুনি ছেপাৰেট নহয়। মোক কৈছে নহয়, বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো পঞ্চভূতৰ বস্তু চব কানেকশ্যন, চবৰ লগত চব কানেকশ্যন। এষ্ট্ৰলজিৰ যোগেদিও মই আপোনাক কৈছিলোঁ, অনুষ্ঠানৰ পৰা চবৰ লগত কানেকশ্যন হ'ল নাই। আপোনাৰ অনুষ্ঠানৰ পৰা আপুনি আপোনাৰ পত্নীৰ লগত কানেক্টেড, আপুনি আপোনাৰ বন্ধুৰ লগত কানেক্টেড, পিতৃৰ লগত পিতৃৰ স্থান আছে, পিতৃৰ লগত কানেক্টেড। তেনেকৈ জনসাধাৰণৰ গোটেই আপুনি এটা চুইমিং পুলত মই কৈছোঁ নহয়, প্ৰত্যেকটো বল পানীৰ লগত কানেক্টেড। গতিকে কাৰোবাৰ পৰা কিবা এটা কৰি আনিলে 2 নম্বৰ কৰি, কিন্তু ইউ আৰ কানেক্টেড, তেওঁৰ লগত তোমাৰ কানেকশ্যন হৈ গ'ল। আৰু তাৰ পৰা নিগেটিভিটিছবিলাক সেই ঘৰটোত জমা হয়। আৰু এই ব্লেক এণ্টাইটিছবিলাকে কাৰণে সেইবিলাক বাসস্থান হয়। পজিটিভ জেগা এটাত থাকিব নোৱাৰে, নিগেটিভ জেগাটোতে থাকিব। আৰু সেই জেগাটোৰ পৰা তেওঁ যিমানেই মন্দিৰ স্থাপন কৰক, যিমানে যি পথে, তাত এই এঞ্জেলবিলাক কেতিয়াও নাই। য'তেই এঞ্জেলবিলাক নাই, তাতে ব্লেক এণ্টাইটিছবিলাক থাকিবৰ কাৰণে তেওঁলোকৰ উপযুক্ত স্থান হিচাপে হয়। সেই ঘৰতে সেইকাৰণে তেনেকুৱা উৎপাতবিলাক পাই থাকে, বহুত কৰ্মফলৰ কাৰণে এইবিলাক পায়। গতিকে নিজকে শুদ্ধ কৰিবলৈ হ'লে প্ৰতিকাৰবিলাক ধাৰণ এনেই কৰিলে নহ'ব। আৰু বহুতে দিয়ে কবচবিলাক, পইচাটো ঘটে বাৰু, ঠিকে আছে, কিন্তু তেওঁ গম পোৱা নাই যে তেওঁ কোনটো কৰ্মফলত গৈ আছে। তেওঁতোতো এজনক ঠগিছে। নাৰায়ণক অৱস্থা দিলে বা নৃসিংহক বস্তু বনাই দিলে। তেওঁতো নিজেই তাৰ বিভিন্ন পন্থা আছে বনোৱাৰ, বিভিন্ন নক্ষত্ৰত সিমানটা বজাত উঠি ইমান এইকেইটা বস্তু দ্ৰব্যৰে মিক্স কৰি তাতে সেইখিনি লিখিব লাগিব, যন্ত্ৰ তেনেকৈ প্ৰতিষ্ঠা কৰিব লাগিব, যন্ত্ৰটো আঁকিব লাগিব পাৰফেক্টলি। আৰু তাৰ কাৰণে 1 পইচা ল'ব নোৱাৰিব তেওঁ, কাৰণ সেইটো তেওঁৰ ডিউটি। ভগৱানে তেওঁক সেইকাৰণেই সৃষ্টি কৰিছিলে। তেওঁৰ ডিউটিটো এইটো কাৰণে পঠাইছিলে যে তই এই ধৰণে আধ্যাত্মিকভাৱে মানুহক সহায় কৰ। তাকতো কোৱা নাছিলে ন যে তুমি মোক 1 লাখ টকা দিব, এইটো কবচ মই বনাই দিম, এইটো পিন্ধিব। এতিয়া কি হৈ গ'ল, বিজনেছ হৈ গ'ল। ৰাতিৰ ভিতৰতে আপোনাৰ গ্ৰাফিক্স মাৰি বস্তু বনাই তাৰপিছত ভৰাই দি, তাৰ কাৰণে বিভিন্ন মানে আজিকালি ধৰক চিনেমাৰ নিচিনা আৰু বেশভূষা বস্ত্ৰ ধাৰণ কৰিলে, ফুট চুট লৈ এটা গেটআপ এটা ক্ৰিয়েট কৰিলে মানুহে এইটো দেখি পেলাই ইনফ্লুৱেঞ্চ হৈ যায় ন। তেওঁতো এইটো পাৱাৰটো ভগৱানে নিদিয়ে নহয়, ইমান সহজ নহয় ন, কবচটো দি দিলে। গতিকে তেওঁ কৰ্মফলত ভোগ কৰিব লাগিব। যোনে বনাইছে পাৰফেক্টলি কৰিছে নাই, তেওঁ দিছে দিয়ক, কিন্তু 1 পইচা ল'ব নোৱাৰিব। তেওঁ ইচ্ছা কৰি যিটো দক্ষিণা দিব, আমাৰ শাস্ত্ৰত 1 টকা 4 আনা লিখা কথা আছে ন, আগৰ 1 টকা 4 আনা চাইণ্টিফিক বস্তু আছে। 1 টকা 4 আনা 25কে হ'লে 4 হ'ল নে নাই, 1 টকা হ'ল নে নাই, 4টা হ'ল। তাৰপিছত আৰু 25 দিকে 5টা হ'ল। কি ইণ্ডিকেট কৰিছে 1 টকা 4 আনা? 5টা ভাগ হ'ল নে নাই? এই 5 কি? 5টা পঞ্চ ইন্দ্ৰিয়, পঞ্চ মহাভূত, পঞ্চ বায়ু, পঞ্চ প্ৰাণ, পঞ্চ উপপ্ৰাণ। সেইটো কাৰণে 1 টকা 4 আনা। 25 আকৌ সেই 25টোতো 5টা আছে, 5 5 5 5 5 25। বহুতে পঞ্চ মকাৰক বেলেগ ফালে লৈ গুচি গ'ল। কোনটো যে এইটো লম যে বীজকেইটা, মূলাধাৰ চক্ৰ লম, স্বাধিষ্ঠান ৱাম, মণিপুৰ ৰাম, য়ম হৃদয় চক্ৰ। এইটো কি? বিশুদ্ধি চক্ৰ হম। গতিকে এইকেইটা আকৌ 5টা ভূত, পৃথিৱী তত্ত্ব, জল তত্ত্ব, অগ্নি তত্ত্ব, বায়ু তত্ত্ব, আকাশ তত্ত্ব, চবতে আছিলে। সেইটো কাৰণে পঞ্চমকাৰ। আজিকালি বেলেগ ফালে লৈ গুচি গ'ল ন। শাস্ত্ৰসন্মত বস্তুটো কলিযুগৰ পিছত, কৃষ্ণৰ মৃত্যুৰ পাছত বেলেগ ফালে গুচি, এটা শাস্ত্ৰতে লিখা আছে। ভাগৱত শাস্ত্ৰ যদি 11 আৰু 12 স্কন্ধ আপুনি আজি পঢ়ক, তাতে গোটেই লিখা আছে কি হ'ব। আপুনি আচৰিত হৈ যাব। এখন এষ্ট্ৰলজি কিতাপ বুলি ভাবিব আপুনি, মানে ভাগৱত মহাপুৰাণ চব লিখা আছে কি হ'ব। গুৰুৱে শিষ্যক নামানিব, গুৰুৱে শিষ্যক অপহৰণ কৰিব, গুৰুৱে শিষ্যৰ লগত বিয়া হ'ব, শিষ্যই গুৰুৰ লগত বিয়া হ'ব। শাস্ত্ৰতে লিখা আছে 5000 বছৰ আগত। তেতিয়া বহুত আচৰিত লাগিছিল। আমি যেতিয়া সৰু আছিলোঁ, এই ঘটনাবিলাক বহুত আচৰিত লাগিছিলে। বিবাহ বিচ্ছেদটো আচৰিত লাগিছিলে। দেখাই নাছিলোঁ বিবাহ বিচ্ছেদ ইমান। ডিগ্ৰী চিগ্ৰী পাছ কৰাৰ পিছতহে বিবাহ বিচ্ছেদ বুলি বস্তুবিলাক দেখিছোঁ। বিবাহ বিচ্ছেদ এতিয়াতো গলিয়ে বিবাহ বিচ্ছেদ। গতিকে কৰ্ম ফলৰ পৰা মুক্ত হ'বলৈ ভাবে আধ্যাত্মিকভাৱে যাওক,
প্ৰতিকাৰ আছে, প্ৰতিকাৰ বিধান কৰাৰ আগতে নিজকে শুদ্ধ কৰক, তাৰপিছত প্ৰতিকাৰে কাম কৰিব আপোনাক। মেডিকেল শাস্ত্ৰৰ সৈতে একেই। আপোনাৰ লিভাৰ বেয়া হৈছে, ক'লে যে লিভাৰৰ দৰৱ খোৱা। লিভাৰ যিকেইটা বস্তুৱে বেয়া কৰে, ড্ৰিংকছ নকৰিব, জ্বলা পোৰা নাখাব। আপুনি ডক্টৰে ক'লে মোৰ হৈ গ'ল লিভাৰ, মই দৰৱ দিলে, দৰৱো খাই আছে, ৰাতি গধূলি গৈ পুৰা বটল মাৰি আছে, গতিকে লিভাৰে ক'ত তক পাব। প্ৰতিকাৰটোতো আপোনাক দিছে লিভাৰৰ দৰৱ, ইউডি লিভ দিলে বা কিবা কিবি দিছে, লিভ 52 দিলে, ভূমি আমলা জুচ দিলে, খাই আছে আপুনি, কিন্তু প্ৰতিবিধান প্ৰতিকাৰ দিছে আপোনাক, কিন্তু বাকী নীতি নিয়মবিলাক আপুনি পালন কৰিছে নে নাই সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব। ভূমি আমলা জুচ খাই আছে, লিভ 52 খাই আছে, ইউডি লিভো খাই আছে, গধূলি লৈ গৈ পেলাই ফুল বটল এটা বন্ধু বান্ধৱৰ লগত উৰাই দিছে, লিভাৰ চিৰচিছ হ'ব, আপুনি যাবই। আপুনি চবতে প্ৰতিকাৰ আছে, কিন্তু প্ৰতিকাৰ গ্ৰহণ কৰাৰ পিছত আপুনি আধ্যাত্মিক নীতি নিয়ম পালন কৰিব লাগে। নমস্কাৰ।